11ক অহা বছৰ হৰুৱাম আমি গৰাকী ডিচি ছাৰে যাতে অহা বছৰলৈ ধেমাজিত থাকে মই তাকে কামনা কৰিছোঁ ক্ৰিকেটটো একদম মনৰ পৰা আমি যেনেকৈ ভাল পাওঁ ক্ৰিকেটটো আমি সকলোৱে তেনেকৈ ভাল পাওঁ আৰু সেই ক্ৰিকেটটোৰ কাৰণেই কেৱল আমি সুদূৰ গুৱাহাটীৰ পৰা নীলে মৰাণৰ পৰা নিউ গুৱাহাটীৰ পৰা আমি গোটেইখিনি আহিছোঁ আৰু জয় পৰাজয় ইজ এ পাৰ্ট অফ গেম মই ট্ৰাই কৰিলোঁ মোৰ যিমানখিনি পচিবল ৱে আছিলে যিমানখিনি মোৰ চ'ৰ্চ আছিলে মোৰ যিমানখিনি শ্বটছ আছিলে মই গোটেইখিনি চেষ্টা কৰিলোঁ কিন্তু সেইটো হ'ল আচলতে খেলৰ শেষত কোনোবা জিকিলে কোনোবা নিশ্চয় হাৰিব গতিকে মই কেপ্টেইন হিচাপে একো কথা ক'বলৈ নিবিচাৰোঁ আমি এটা টীম কেপ্টেইন বুলি আমি জাষ্ট এইটো এটা নিয়ম কাৰণে আমি দিছোঁ গতিকে নিয়ম আচুৰ্য বাস্তৱ জনম নিৰ্দীপ সুদীপ এই গোটেইখিনিয়ে দে অল আৰ ভেৰি ক্ল'জ টু মাই হাৰ্ট আৰু দে অল আৰ ভেৰি স্পেচিয়েল টু মি আৰু পৰাজয়ৰ পৰা এইটো শিকিছোঁ যে নেক্সট টাইম খেলিম আৰু DC 11ক অহা বছৰ হৰুৱাম আমি Thank you so much. আৰু এটা কথা সুধিব বিচাৰিছোঁ যে গোটেই টিম আমাৰ অসমৰ যিটো টপ ছিংগাৰ আমাৰ ইয়াৰ মাজত উপস্থিত হৈছে উই আৰ ভেৰি হেপী বিকজ আমাৰ এইখন ফিল্ডত তেওঁলোকে যে আমাৰ ইয়াত খেলখন খেলিছে তো থেংক ইউ অল অফ ইউ খুব ভাল লাগিছে গান গাবলটো আহিব খেলিব যে তেওঁলোকে আহিছে গতিকে তেওঁলোকক আমাৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ মই অহা বছৰলৈ আমাৰ এইগৰাকী DC ছাৰে যাতে অহা বছৰলৈ ধেমাজিত থাকে মই তাকে কামনা কৰিছোঁ আৰু অহা বছৰ সুদীপক আমি 7 নম্বৰ পঠিয়াম তেতিয়া আচ্ছা এইখিনিতে আমাৰ যিসকল দৰ্শক অনুৰাগীসকলে এটা ডিমাণ্ড কৰি আছিলে যে যদি বেগুদাই 50 বা অৰ্ধশতক কৰে তেতিয়াহ'লে কিন্তু দুটা গান লাগিব কৈছে আপুনি এইটো দুটা গান উপহাৰ দিবনে আমাক এতিয়া নীল আৰু আশ্চৰ্য দুটা কৈলো গানটো হৈ থাকিলে গান চবেই গাব আমাৰ নীল আকাশেও গাব এটা আশ্চৰ্য বৰপাত্ৰই গাব ভিভু কাশ্যপে গাব আমি নীল আকাশক দুআষাৰ পাবৰ কাৰণে অনুৰোধ জনাইছোঁ First of all, congratulations to DC 11 আৰু বহুত সুন্দৰ এখন খেলৰ আয়োজন কৰিছে আপোনালোকে গতিকে আয়োজকসকললৈ বহুত কৃতজ্ঞতা জনাইছোঁ আচলতে খেল আৰু আমাৰ জীৱনৰ এটা অংশ আমি শৈশৱত এনেকৈ খেলা ধূলা কৰিয়ে ডাঙৰ হোৱা যদিও আজি সকলো নিজৰ প্ৰফেচনেলি আমি বেলেগ কামত নিয়োজিত হৈ আছোঁ কিন্তু সময় যেতিয়াই পাওঁ তেতিয়া খেলৰ কাৰণে অকণমান সময় উলিয়াবলৈ যত্ন কৰোঁ আৰু আজি সেইকাৰণে আহিলোঁ আচলতে আৰু খুব ভাল লাগিলে আৰু ভিভুৱে বৰ ধুনীয়া খেলিছে আজি আশ্চৰ্য ভিভু সকলোৱে DC 11ৰ ফিল্ডিং আৰু বলিং খুব ধুনীয়া হৈছে গতিকে থেংক ইউ ছ' মাছ আমাক মতাৰ কাৰণে আৰু মই বিচাৰিম অনাগত দিনত এইখন খেলে আৰু ভাল আমাৰ এই অঞ্চলৰ পৰা খেলুৱৈ তেওঁলোকে তৈয়াৰ কৰিব আৰু অসমখনক খেলৰ দিশতো আগুৱাই লৈ যোৱাত সহায় কৰিব বহুত ধন্যবাদ ধন্যবাদ দাদা আমি আচলতে আপোনাৰ অলপমান জানিব বিচাৰিম মনৰ অনুভৱ কেনেকুৱা লাগিছে মাস্কত আহি পিনি খেল খেলি কেনেকুৱা অনুভৱ আপোনাৰ হাংকত কাপত কেনেকুৱা অনুভৱ আপোনাৰ প্ৰথমতে আমাৰ বিজয় দললৈ বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ DC ছাৰৰ লগত আমি সৰ্বভাৰতো খেলিছোঁ আজি আকৌ দ্বিতীয়বাৰৰ কাৰণে খেলিলোঁ কিন্তু মোৰ বন্ধু আছে প্ৰাঞ্জল বৰা ডাঙৰীয়া একেবাৰে বন্ধুসুলভ এখন খেল আৰু কোনো প্ৰতিযোগিতামূলক খেল নহয় বন্ধুসুলভ খেল বন্ধুসুলভভাৱে খেলিলোঁ খুব ভাল লাগিলে আৰু আমাৰ ভিভুক বহুত আমি ধন্যবাদ জনাইছোঁ খুব ধুনীয়া খেলিছে আৰু DC 11 বহুত ধুনীয়া খেলিছে আৰু বলিং লাইনাপ বহুত ভাল বিশেষকৈ আৰু এজন বন্ধু আছে পুলক চুতীয়া তেখেতে খুব ভাল বলিং কৰিছে তেখেতৰ বলিঙৰ বাবে আমাৰ টীমটোৰ বহুত ৰান হ'ল আৰু আমাৰ গোটেই টীমটোক বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু সাংসদ কাপৰ স্পেচিয়েলি থেংকছ টু সুদীপ ৰঞ্জন এটা জোৰকৈ হাত চাপৰি লাগে সুদীপৰ কাৰণে বকুৰ পৰা আহিছে আৰু সাংসদ কাপৰ লগত জড়িত বন্ধু পৰাগৰ লগতে উদযাপন সমিতিৰ সকলোলৈকে বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ ইমান এখন সুন্দৰ খেল ইয়াত উদযাপন কৰাৰ বাবে অনাগত দিনত আমি আকৌ খেলিম বুলি আশা ৰাখিছোঁ ধন্যবাদ এবাৰ আমি আমাৰ বঁটা বিতৰণি কাৰ্যসূচীলৈ আগবাঢ়ি যাব বিচাৰিছোঁ আৰু আজিৰ খেলখনৰ আমি ৰানাৰ্ছ আপৰ পৰা আৰম্ভ কৰোঁ ন এবাৰ আচলতে জয় পৰাজয় জীৱনৰ অবিচ্ছেদ্য অংগ খেলৰ সংগ আৰু এইবাৰ যি ৰানাৰ্ছ আপ দল এই ৰানাৰ্ছ আপ দলৰ বঁটাটো আমি আগবঢ়াব বিচাৰিছোঁ
আৰু এই